নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি ক্লাছ 9ৰ সমাজ বিজ্ঞান বিষয়ৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ এই পাঠটোৰ দ্বিতীয় খণ্ডটো আলোচনা কৰিম। আৰু ইয়াৰ আগে ইতিমধ্যে আমি প্ৰথম খণ্ডটো আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ'বোৰ দেখিছা বা বুজিছা। গতিকে আজি আমি দ্বিতীয় খণ্ডটো আলোচনা কৰিম। মই আছিকুৰ ৰহমান আলী, স্নাতক শিক্ষক, ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়। তেতিয়াহ'লে ব'লা আৰম্ভ কৰোঁ। আজিৰ আলোচনাৰ বিষয়ে অৰ্থবিজ্ঞানৰ পৰিসৰসমূহ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কি শিকিম? আজি আমি এই ভিডিঅ'টোত অৰ্থবিজ্ঞানৰ পৰিসৰসমূহৰ বিষয়ে শিকিম। অৰ্থবিজ্ঞানৰ পৰিসৰ মানেনো কি? অৰ্থবিজ্ঞানে কি কি বিষয় নিজৰ মাজত সাঙুৰি লয়? অৰ্থবিজ্ঞানত কি কি বিষয় অন্তৰ্ভুক্ত হৈ থাকে? অৰ্থবিজ্ঞানে আমাক কি কি কথা শিকিবলৈ দিয়ে? ইত্যাদি কথাবোৰ আমি আজিৰ ভিডিঅ'টোত শিকিবলৈ পাম। অৰ্থবিজ্ঞানৰ পৰিসৰ। অৰ্থবিজ্ঞানে সমাজৰ আৰ্থিক কাৰ্যকলাপ সামৰি লয়। অৰ্থবিজ্ঞানে আমাৰ সমাজৰ যি আৰ্থিক কাৰ্যকলাপ হয়, অৰ্থাৎ যিবোৰ কাৰ্য আমাৰ অৰ্থনৈতিক দিশৰ লগত জড়িত, সেই সকলো দিশ অৰ্থবিজ্ঞানে সামৰি লয়। এতিয়া কি দিশবোৰ আমাৰ সামৰি লয় আমি চাম। প্ৰথমতে আছে ভোগ কাৰ্য বা কনজাম্পশ্যন। আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ। ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত। অৰ্থাৎ আমাৰ যি প্ৰতিদিনৰ অভাৱ আছে, আমি ৰাতিপুৱা শুই উঠি কলগেট এটা ব্যৱহাৰ কৰোঁ, গা ধুবলৈ চাবোন এটা লওঁ, চেম্পু লওঁ, ঠিক তেনেকৈ খাবলৈ ভাত ৰুটি ইত্যাদি আমাৰ যিমানবোৰ অভাৱ আছে, সেই সকলো অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ। আমি ভোগ বুলি কওঁ। আৰু সেই ভোগৰ লগত যিবোৰ জড়িত বিধি, যিবোৰ নিয়ম, ভাৰসাম্য, কেনেকৈ সেই ভোগ কৰিব পাৰি, কিমান ভোগ কৰিব পাৰি ইত্যাদি কথাবোৰ আমি অৰ্থবিজ্ঞানৰ ভিতৰত অধ্যয়ন কৰোঁ। এয়া তোমালোকে এই সোঁফালে থকা ছবিখন নিশ্চয় দেখিছা। বজাৰ কৰা দেখুওৱা হৈছে। অৰ্থাৎ বজাৰ কৰি আমি নিজৰ প্ৰয়োজনবোৰ, নিজৰ অভাৱবোৰ পূৰণ কৰোঁ। আমি ধুনীয়া ধুনীয়া কাপোৰ পিন্ধোঁ, সেইবোৰো আমাৰ অভাৱ, আৰু সেইবোৰো ভোগ কাৰ্যৰ অন্তৰ্ভুক্ত হয় বা অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত হয়। সেইবোৰ আমি অৰ্থবিজ্ঞানৰ জৰিয়তে অধ্যয়ন কৰিব পাৰোঁ বা পঢ়িব পাৰোঁ। 2 নম্বৰত উৎপাদন বা প্ৰডাকশ্যন। উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়ে হৈছে উৎপাদন। উৎপাদনৰ 4টা উপাদান যেনে ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ বিষয়ে অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। উপযোগী সামগ্ৰী বা সেৱাৰ সৃষ্টি হৈছে উৎপাদন। এতিয়া তোমালোকে উৎপাদন মানে কি নিশ্চয় শব্দটোৰ লগত তোমালোকে সকলোৱে পৰিচিত। উৎপাদন মানে কি আচলতে? কিবা বস্তু নতুনকৈ সৃষ্টি কৰা হৈছে, নতুনকৈ আৱিষ্কাৰ কৰা হৈছে উৎপাদন। এতিয়া আমি যেতিয়া খেতি কৰোঁ, খেতি কৰি লাহে লাহে আমি ধান পকে, ধান কাটোঁ, মৰণা মাৰোঁ, আৰু ধান একেবাৰে আমি কুটি মেলি যেতিয়া চাউল উলিয়াওঁ, সেইখিনিক আমি উৎপাদন বুলি কওঁ। গতিকে ঠিক তেনেকৈ প্ৰতিটো বস্তুৱেই, আমি ব্যৱহাৰ কৰা প্ৰতিটো বস্তুৱে আমি উৎপাদনৰ ফলতহে পাইছোঁ, সৃষ্টিৰ ফলতহে পাইছোঁ। আৰু উৎপাদন হ'বলৈ কিছুমান উপাদান আছে, কিছুমান গুৰুত্বপূৰ্ণ দিশ আছে উৎপাদনৰ বাবে, আৰু সেইবোৰ হৈছে ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। ভূমি মানে হৈছে এটুকুৰা মাটি বা এটুকুৰা ভূমি, য'ত আমি নিজৰ উৎপাদন কাৰ্য সম্পন্ন কৰিবলৈ পাৰিম। আৰু দ্বিতীয়টো হৈছে শ্ৰম। অৰ্থাৎ অকল এটুকুৰা মাটি থাকিলেই নহ'ব, তাত আমি শ্ৰম দিব লাগিব, আমি কাম কৰিব লাগিব, আৰু সেই শ্ৰমেই হৈছে দ্বিতীয়টো উপাদান উৎপাদনৰ। আৰু তৃতীয়টো হৈছে মূলধন। মূলধন মানে হৈছে কি? নিজৰ টকা, নিজৰ পইচা, যি আমি উৎপাদনৰ বাবে ব্যৱহাৰ কৰোঁ। এতিয়া আমি এটুকুৰা মাটি পালোঁ বা আমি নিজে কিবা এটা কৰিম বুলি ক'লে শ্ৰমো দিলোঁ, কিন্তু আমি মাটি আৰু শ্ৰমেৰেও নহ'ব। আমি উৎপাদন কৰিবলৈ কিবা এটা হয়তো আমি টকা খৰচ কৰিব লাগিব, বস্তু কিনি আনিব লাগিব, আমি তাত লগাব লাগিব সেই বস্তু কিনি আনি। গতিকে সেই তাৰ বাবে এটা পৰিমাণৰ টকাৰ প্ৰয়োজন হয়, আৰু তাকেই মূলধন বুলি কোৱা হৈছে। আৰু তাৰ পিছৰটো হৈছে সংগঠন। সংগঠন মানে হৈছে সুদৃঢ় ৰূপ। আমি মাটি পালোঁ, শ্ৰম পালোঁ, টকা পালোঁ, 3টা বস্তু নহ'ব, আমাক এটা খুব সুন্দৰ পৰিকল্পনা এটা লাগিব, সংগঠন এটা লাগিব, ৰূপ এটা লাগিব, যে আমি উৎপাদন কি কৰিম, কেনেকৈ সৃষ্টি কৰিম, কেনেকৈ বিতৰণ কৰিম ইত্যাদি খুব গুৰুত্বপূৰ্ণ এটা আমাক পৰিকল্পনা লাগিব, আৰু সেই পৰিকল্পনাটোৱে হৈছে সংগঠন। গতিকে উৎপাদনৰ লগত জড়িত যিবোৰ কথা
থাকে প্ৰত্যেকটো কথাই আমি অৰ্থবিজ্ঞানত অন্তৰ্ভুক্ত হয় আৰু অৰ্থবিজ্ঞানৰ জৰিয়তে অধ্যয়ন কৰিব পাৰোঁ বা অৰ্থবিজ্ঞানত আলোচনা কৰা হয় সেইবোৰ বিষয়ে। ইয়াৰ পিছৰটো চাওঁ। 3 নম্বৰতে হৈছে বিতৰণ বা ডিষ্ট্ৰিবিউশ্যন। উৎপাদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত বিতৰণ কৰিলেহে ভোগ কাৰ্য সম্পূৰ্ণ হ'ব। সেয়ে কেনেদৰে বিতৰণ সঠিক হয় বা তাৰ বাবে কি নীতি অৱলম্বন কৰিব লাগে এই সকলো অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। এতিয়া আমি উৎপাদন কৰিলোঁ, এটুকুৰা মাটি ল'লোঁ, আমাৰ তাত যিখিনি বস্তুৰ প্ৰয়োজন হয় সকলো লগাই মেলি আমি এইখিনি বস্তু উৎপাদন কৰিলোঁ। কিন্তু উৎপাদন কৰি আমি তাত থ'লেই নহ'ব, সেই বস্তুখিনি আমি বিভিন্ন ঠায়ে ঠায়ে আমি বিলাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব, বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে সেইবোৰ বস্তু মানুহে কিনিব পাৰিব, মানুহে ব্যৱহাৰ কৰিব পাৰিব। গতিকে সেই বিতৰণৰ দিশটো অৰ্থবিজ্ঞানৰ লগত জড়িত। এতিয়া আমি উদাহৰণ যদি চাওঁ, তোমালোকে হয়তো আমাৰ হিন্দুস্তান ইউনিলিভাৰ নাম শুনিছা, ডুমডুমাতে আছে। এতিয়া হিন্দুস্তান ইউনিলিভাৰ খুব ডাঙৰ এটা ফেক্টৰী, তাত বহুত বস্তু প্ৰডাকশ্যন কৰা হয় বা গতিকে এই প্ৰডাকশ্যন কৰা বস্তুবোৰ আমি যে এই ফেক্টৰীটোত বহুত বস্তু প্ৰতিদিনৰ সামগ্ৰী, কলগেট, চাবোন, তেল ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ সামগ্ৰীবোৰ উৎপাদন কৰা হয়। আৰু সেইবোৰ বস্তু উৎপাদন কৰি ইয়াত থ'লেইতো নহ'ব, তাৰ পৰা গোটেই দেশৰ বিভিন্ন ঠাইত সেইবোৰ বস্তু ট্ৰাকে বিয়পাই দিয়া হয়, এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা হয়, যাতে সেইবোৰ বস্তু মানুহে ব্যৱহাৰ কৰিব পাৰে। গতিকে বিতৰণো হৈছে অৰ্থনীতি বিজ্ঞানৰ পৰিসৰ বা অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত বিষয়। ইয়াত তোমালোকে দেখিছা ছবিখনত ট্ৰাক এখনে কেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ বস্তুখিনি অনা নিয়া কৰি আছে। তাৰ পিছৰটো হৈছে 4 নম্বৰতে বিনিময় বা এক্সচেঞ্জ। প্ৰত্যেকটো লাগতিয়াল বস্তু কোনো ব্যক্তি বা অঞ্চলভেদে বা দেশে নিজে উৎপাদন কৰি ল'ব নোৱাৰে, সেই বিনিময়ৰ প্ৰয়োজন হয় বা আৱশ্যক হয়। সেই আভ্যন্তৰীণ বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয়। এইবোৰ অৰ্থনীতিত এই 2 প্ৰকাৰৰ বিনিময়ৰ বিষয়ে অধ্যয়ন কৰা হয়। অৰ্থাৎ আমি প্ৰত্যেকটো বস্তু আমি নিজে উৎপাদন কৰিব নোৱাৰোঁ বা প্ৰত্যেকখন দেশে প্ৰত্যেকখন অঞ্চলে প্ৰত্যেকটো বস্তু উৎপাদন কৰিব নোৱাৰে। আজি আমি অসমৰ কথা যদি চাওঁ, অসমত আমি এতিয়া কি উৎপাদন কৰিব নোৱাৰোঁ? আমাৰ কিছু শতাংশ ইয়াত চাউল উৎপাদন হৈছে, চাহপাত উৎপাদন হৈছে, আলু উৎপাদন হৈছে, শাক পাচলি উৎপাদন হৈছে। কিন্তু যদি আমি ইলেক্ট্ৰনিক্স বস্তুবোৰৰ দিশলৈ চাওঁ, আমাৰ অসমত মোবাইল আৱিষ্কাৰ হোৱা নাই বা মোবাইল উৎপাদন হোৱা নাই। আমি সম্পূৰ্ণ এই মোবাইল যি ব্যৱহাৰ কৰি আছোঁ, সম্পূৰ্ণ মোবাইলবোৰে আমি অন্য ৰাজ্যৰ পৰা, ভাৰতৰ অন্য ৰাজ্যৰ পৰা আমি আভ্যন্তৰীণ বাণিজ্যৰ জৰিয়তে অসমলৈ আনো আৰু আমি কিনো, বা আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে আমি এইবোৰ ব্যৱহাৰ কৰি আছোঁ। আজি আমি মোবাইল, লেপটপ, টিভি ইত্যাদি বিভিন্ন ধৰণৰ যিবোৰ ইলেক্ট্ৰনিক সামগ্ৰী আছে, সেই গোটেই সামগ্ৰীবোৰ আমি বেছিভাগেই চীন দেশৰ পৰা ক্ৰয় কৰিছোঁ। চীন দেশৰ পৰা আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে সেইবোৰ আমি ক্ৰয় কৰি ব্যৱহাৰ কৰি আছোঁ। ঠিক তেনেকৈ বহু ৰাজ্যই বা বহু দেশে চাহপাত উৎপাদন কৰিব নোৱাৰে, আৰু আমাৰ অসমত চাহপাত উৎপাদন খুব ভাল হয়। তোমালোকে দেখি আহিছা, তোমালোকৰ ওচৰে পাঁজৰে হয়তো চাহপাত গছ আছে। গতিকে ইয়াত চাহপাত উৎপাদন ভাল হয় যিহেতু, ইয়াৰ চাহপাতবোৰ আমি বেলেগ ঠাইত, বেলেগ ৰাজ্যত বা বেলেগ দেশত আমি ৰপ্তানি কৰোঁ, সেইবোৰ আমি বেলেগ দেশলৈ পঠিয়াই দিওঁ। গতিকে এই সকলোবোৰ দিশই আভ্যন্তৰীণ বাণিজ্য, অৰ্থাৎ আমি নিজৰ মাজতেই, নিজৰ ৰাজ্য বা নিজৰ অঞ্চলৰ মাজতেই যিবোৰ বস্তু এঠাইৰ পৰা আন ঠাইলৈ বাণিজ্য কৰোঁ, পঠিয়াওঁ, আৰু লগতে আন্তৰ্জাতিক বাণিজ্য, যিবোৰ এখন দেশৰ পৰা আন এখন দেশলৈ পঠিওৱা বা লোৱা ইত্যাদি বাণিজ্যৰ সম্পূৰ্ণ বিষয়সমূহ আমি বিনিময় বা অৰ্থবিজ্ঞানৰ আলোচনা কৰিব পাৰোঁ, অৰ্থবিজ্ঞানত অধ্যয়ন কৰিব পাৰোঁ। এতিয়া 5 নম্বৰটো চাওঁ, মুদ্ৰা বা মণি। দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় ব্যৱস্থাত থকা আহোমসমূহ আঁতৰাই বিনিময় ব্যৱস্থা সহজ কৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছিল। অৰ্থবিজ্ঞানত মুদ্ৰাৰ ভূমিকা, কাৰ্যাৱলী আদিৰ বিষয়ে অধ্যয়ন কৰা হয়। এতিয়া তোমালোকে ইয়াৰ আগৰ ক্লাছত হয়তো পাই আহিছা বা শুনিছা, আগৰ দিনত মানুহে বস্তু বিনিময় কৰিছিলে, ইজনে আনজনৰ পৰা বস্তু সলাই লৈছিল। এতিয়া কোনোবাই হয়তো
ঘৰত চাউল উৎপাদন কৰে, কোনোবাই হয়তো ঘৰত শাক পাচলি উৎপাদন কৰে, কোনোবাই হয়তো ঘৰত কুকুৰা, হাঁহ ইত্যাদি বিভিন্ন ধৰণৰ জীৱ জন্তু পোহপালন দিয়ে। গতিকে আগৰ দিনত যেতিয়া মুদ্ৰা আৱিষ্কাৰ হোৱা নাছিলে তেতিয়া গোটেই মানুহৰ মাজত এই বস্তুবোৰৰ আদান প্ৰদান হৈছিলে। এজনে যদি কাৰোবাক চাউল দিছিলে, সেইজনে চাউলৰ সলনি কাৰোবাক শাক পাচলি দিছিলে, বা ঠিক তেনেকৈ যিবোৰ বস্তু প্ৰয়োজন হয় ইজনে আনজনৰ পৰা সলাই লৈছিলে, আৰু সেইটোকে বিনিময় প্ৰথা বুলি কোৱা হৈছিলে। গতিকে বিনিময় প্ৰথাত কিছুমান অসুবিধাও হৈছিল। যেনে এতিয়া যেতিয়া এজন মানুহে আন এজনৰ পৰা বিনিময় কৰিবলৈ বিচাৰিব, হয়তো তেওঁ যি বস্তু বিচাৰিব বা যি পৰিমাণৰ বস্তু বিচাৰিব সেই পৰিমাণৰ বস্তু নিদিব বা দিয়াৰ ক্ষেত্ৰত অসুবিধা হ'ব। যদি মই মোৰ 1 কেজি চাউল দি এটা কুকুৰা বিচাৰোঁ, হয়তো কুকুৰা দিয়া মানুহজনে মোক ক'ব যে মই এটা কুকুৰা দিব নোৱাৰোঁ 1 কেজি চাউল বিনিময়ত। গতিকে সেই বস্তুটোৰ খেলিমেলি এটা খুব ডাঙৰ খেলিমেলি এটাৰ সৃষ্টি হৈছিল, আৰু সেই খেলিমেলিবোৰ নাইকিয়া কৰিবলৈ পিছলৈ লাহে লাহে মুদ্ৰা ব্যৱস্থাৰ আৰম্ভ হ'ল। গতিকে এখন দেশত এই মুদ্ৰাৰ ভূমিকা কি বা মুদ্ৰাই কি কৰে আজি তোমালোকে জানা। পইচা নহ'লে আমি একো বস্তুৱে কৰিব নোৱাৰোঁ। আমাক জীৱনৰ প্ৰতিটো বস্তু খোজে আমাক পইচাৰ প্ৰয়োজন হয়। গতিকে মুদ্ৰাৰ ভূমিকা কি, মুদ্ৰাৰ কাৰ্যাৱলী কি, মুদ্ৰা কি কৰে মুদ্ৰাই, ইত্যাদি কথাবোৰ আমি অৰ্থবিজ্ঞানত অধ্যয়ন কৰোঁ, আৰু এইবোৰ অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰুৱা বিষয় হয়। তাৰপাছত 6 নম্বৰটো আমি চাওঁ আয় বা ইনকম। জনমূৰি আয়, ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি তথা বিতৰণ অৰ্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পৰ্কৰ আলোচনা কৰাটো অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত। এতিয়া জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় আয় কি তোমালোকে পিছত ভালদৰে পাবা, কিন্তু সংক্ষেপে যদি কওঁ, জনমূৰি আয় হৈছে দেশৰ প্ৰতিজন নাগৰিকৰ নিম্নতম প্ৰতিদিনৰ উপাৰ্জন বা প্ৰতিজন নাগৰিকৰে উপাৰ্জন গড় এটা হিচাপ, সেইটোক আমি জনমূৰি আয় বুলি কৈছোঁ। আৰু লগতে ৰাষ্ট্ৰীয় আয় গোটেই দেশৰ উৎপাদনৰ আৰু সেৱাৰ খুব এটা যোগফল, অৰ্থাৎ এখন দেশত কিমান পৰিমাণে আয় হৈছে, কিমান পৰিমাণে মানুহে সেৱা কাৰ্য ভোগ কৰিছে ইত্যাদি বস্তু আমি যোগ কৰি এখন দেশৰ ৰাষ্ট্ৰীয় আয় বা সেই দেশৰ মুঠ উৎপাদন আমি হিচাপ কৰি উলিয়াওঁ। এই বিষয়সমূহ আৰু ইয়াৰ বৃদ্ধি, এইবোৰ বস্তু কেনেকৈ আমি উৎপাদন কাৰ্য বা সেৱা কাৰ্যৰ ইত্যাদি আমি বৃদ্ধি কৰিব পাৰোঁ, কেনেকৈ আমি এখন দেশৰ জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় আয় আমি বৃদ্ধি কৰিব পাৰোঁ, বিকাশ কৰিব পাৰোঁ, আৰু লগতে দেশৰ মানুহৰ অৰ্থনৈতিক কল্যাণ কেনেকৈ কৰিব পাৰোঁ, দেশৰ প্ৰতিজন নাগৰিকৰ অৱস্থা আমি কেনেকৈ ভাল কৰিব পাৰোঁ ইত্যাদি দিশবোৰ অৰ্থবিজ্ঞানৰ ভিতৰুৱা বিষয় হয়। এইবোৰ আমি অৰ্থবিজ্ঞানত অধ্যয়ন কৰোঁ। সাত নম্বৰ হৈছে ৰাজস্ব বা ৰাজহুৱা বিত্তবিজ্ঞান, পাব্লিক ফাইনেন্স। চৰকাৰী আয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিত্তবিজ্ঞান। এতিয়া চৰকাৰী আয় আৰু চৰকাৰী ঋণ, চৰকাৰৰো আয় আছে। আমি ইতিমধ্যেই আগৰ পাঠত উল্লেখ কৰি আহিছিলোঁ যে চৰকাৰে বিভিন্ন ধৰণে জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰে, টকা সংগ্ৰহ কৰে, সেইটোৱে হৈছে চৰকাৰৰ আয়। আৰু চৰকাৰী ঋণ মানে হৈছে চৰকাৰে বেলেগ দেশৰ পৰা আন্তৰ্জাতিক যিবোৰ সংস্থা আছে, যেনে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আদি সংস্থাৰ পৰা চৰকাৰে ঋণ লয়, তথা চৰকাৰে জনসাধাৰণক ঋণো প্ৰদান কৰে। এই গোটেই বিষয়বোৰ আমি অৰ্থবিজ্ঞানৰ ভিতৰত অধ্যয়ন কৰিব পাৰোঁ, আৰু এইটো অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰুৱা বিষয় হয়। 8 নম্বৰ আমি চাওঁ কল্যাণকামী অৰ্থনীতি, ৱেলফেয়াৰ ইকনমিক্স। ভোগ উৎপাদন তথা বিতৰণৰ লগতে সমাজ কল্যাণৰ দিশটো মন দিব লাগিব। A.C. পিগু, অমৰ্ত্য সেন আদি অৰ্থনীতিবিদসকলে কল্যাণকামী অৰ্থনীতিক জনপ্ৰিয় কৰি তুলিছে। গতিকে এখন দেশে কেৱল ভোগ, আমি যি অভাৱ পূৰণ কৰি আছোঁ বা অভাৱ প্ৰয়োজন হৈছে সেইবোৰ বস্তু লগতে উৎপাদন আৰু বিতৰণৰ কথাই কেৱল চিন্তা কৰিলে নহ'ব, তাৰ লগতে সমাজৰ কল্যাণৰ দিশটো গুৰুত্ব দিব লাগিব। সমাজ কল্যাণ মানে কি? আমাৰ দেশত তোমালোকে জানা যে বহু বেছি দৰিদ্ৰ মানুহ আছে। সেই দৰিদ্ৰ মানুহৰ অৱস্থা কেনেকৈ উন্নত কৰিব পাৰি, দৰিদ্ৰ মানুহৰ অৱস্থা কেনেকৈ খুব আগবঢ়াই নিব পাৰি, তেওঁলোকক শিক্ষা দীক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব পাৰি ইত্যাদি কথাবোৰ সাঙুৰ খাই থাকে, আৰু এই বিষয়টো অৰ্থবিজ্ঞানৰ ভিতৰুৱা বিষয়। A.C. পিগু এজন অৰ্থনীতিবিদ, অমৰ্ত্য সেন এজন অৰ্থনীতিবিদ ইত্যাদিসকলে কল্যাণকামী অৰ্থনীতিক জনপ্ৰিয় কৰি তুলিছিলে। গতিকে তেওঁলোকে কল্যাণকামী অৰ্থনীতি মানে হৈছে যিবোৰ জনসাধাৰণৰ বাবে কল্যাণ বা জনসাধাৰণৰ ভালৰ বাবে অৰ্থনীতি বা যিবোৰ নীতি গ্ৰহণ কৰে, সেইবোৰ হৈছে কল্যাণকামী অৰ্থনীতি ইত্যাদি তেওঁলোকে জনপ্ৰিয় কৰি তুলিছিল। এতিয়া অমৰ্ত্য সেন এজন ভাৰতীয় অৰ্থনীতিবিদ হয় আৰু
1998 চনত নোবেল বঁটা লাভ কৰিছিল। 1998 চনত নোবেল বঁটা লাভ কৰিছিল তেওঁৰ অৰ্থবিজ্ঞানৰ ক্ষেত্ৰখনত তেখেতৰ যি অৱদান আছে তাৰ বাবেই। পিছলৈ চাওঁ। পৰিৱেশীয় অৰ্থনীতি, ইকনমিক্স অফ এনভাইৰনমেণ্ট, কেৱল অৰ্থনৈতিক দিশটোৰ উন্নত কৰাৰ বাবে ঔদ্যোগিক ক্ষেত্ৰখনত অধিক মন দিয়াৰ বাবে পৰিৱেশ বিনষ্ট হৈছে আৰু সেইবাবে পৰিৱেশ বিজ্ঞানীসকলক চিন্তিত কৰি তুলিছে। সেইবাবে পৰিৱেশ ৰক্ষাৰ লগত অৰ্থনৈতিক বিকাশ কেনেকৈ সম্ভৱ হয় সেই কথা অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। আমি অৰ্থবিজ্ঞানৰ বা দেশ এখনৰ অৰ্থনীতিৰ বিকাশৰ ওপৰত, উন্নতিৰ ওপৰত যথেষ্ট গুৰুত্ব দিছোঁ। কিন্তু এখন দেশ অৰ্থনৈতিকভাৱে বিকাশ বা অৰ্থনৈতিকভাৱে উন্নত কেনেকৈ হয়, তাৰ বাবে দেশখনৰ জনসাধাৰণে সেই দেশৰ ভূমি, সেই দেশৰ পৰিৱেশ, সেই দেশৰ প্ৰকৃতি ইত্যাদি ব্যৱহাৰ কৰিব লাগিব। আজি আমি এটা ফেক্টৰী যদি প্ৰতিষ্ঠা কৰিবলৈ হয়, তেতিয়াহ'লে আমাক এটুকুৰা ভূমিৰ প্ৰয়োজন হ'ব। আৰু আমি সেই ভূমি টুকুৰা কেনেকৈ পাম? সেই ভূমি টুকুৰা পাম আমি গছ গছনি কাটি মুকলি কৰি, যদি সেই তাৰ ওচৰে পাঁজৰে অন্য জীৱ জন্তু আছে সেইসমূহ সেই ঠাইৰ পৰা আঁতৰ কৰি, ঠিক তেনেকৈ আমি ফেক্টৰী এটা প্ৰতিষ্ঠা কৰিবলৈ সেই ভূমিডোখৰ পাম। আৰু লগতে সেই ফেক্টৰীটো প্ৰতিষ্ঠা কৰাৰ পিছত সেই ফেক্টৰীৰ পৰা ওলোৱা আৱৰ্জনা বা ফেক্টৰীৰ পৰা ওলোৱা ধোঁৱা, গেছ ইত্যাদি কি কৰিব? গোটেই পৰিৱেশটো বিনষ্ট কৰি তুলিব, প্ৰদূষিত কৰি তুলিব। আৰু তাৰ বাবে সেই বস্তুটো যাতে নহয়, সেই বস্তুটো নোহোৱাৰ বাবে পৰিৱেশ বিজ্ঞানীসকলে খুব বেছি গুৰুত্ব দিছে, খুব বেছি চিন্তা কৰিছে যে কেনেকৈ পৰিৱেশ সুস্থিৰ কৰি ৰাখি, পৰিৱেশ সংৰক্ষণ কৰি ৰাখি, পৰিৱেশ ভালদৰে ৰাখি অৰ্থনৈতিক বিকাশ কৰিব পাৰি। আৰু এই দিশটো অৰ্থবিজ্ঞানৰ এটা ভিতৰুৱা বিষয়, অৰ্থবিজ্ঞানৰ পৰিসৰত অন্তৰ্ভুক্ত হয়। 10 নম্বৰটো হৈছে দক্ষতা বা এফিচিয়েঞ্চি। সীমিত সম্পদৰাজি দক্ষতাপূৰ্ণ ব্যৱহাৰৰ জৰিয়তে কেনেকৈ উৎপাদন ভালদৰে কৰিব পাৰি আৰু মানৱ কল্যাণ সাধন কৰিব পাৰি সেই বিষয়ে অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। এতিয়া সীমিত সম্পদৰাজি, আমাৰ ওচৰত প্ৰকৃতি বহুত আছে বা সম্পদ বহুত আছে, খনিজ সম্পদ আমি উলিয়াই গৈ আছোঁ, প্ৰতিদিনে পাই আছোঁ। কিন্তু আমি এটা কথা চিন্তা কৰিব লাগিব, এইবোৰ বস্তু আমি প্ৰতিদিনে খুব সৰহকৈ ব্যৱহাৰ কৰি থকাটো ভাল হোৱা নাই। এটা সময়ত এইবোৰ বস্তু শেষ হৈ যাব। গতিকে সীমিত বস্তুৰে, খুব কম বস্তুৰে আমি দক্ষপূৰ্ণভাৱে, আমি খুব বেছি কৌশল, খুব বেছি বুদ্ধি লগাই, খুব বেছি দক্ষতাৰে সেইবোৰ বস্তুৰে কেনেকৈ বেছিতকৈ বেছি উৎপাদন কৰিব পাৰি বা বেছিতকৈ বেছি জনসাধাৰণৰ বাবে উপযোগী কৰি তুলিব পাৰি, সেই কথা আমি গুৰুত্ব দিব লাগিব, চিন্তা কৰিব লাগিব। আৰু সেই বিষয়টো অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰুৱা এটা বিষয়। পিছলৈ চাওঁ। ওপৰৰ বিষয়সমূহ অৰ্থনীতিৰ পৰিসৰৰ ভিতৰত পৰে, কিন্তু বৰ্তমান গতিশীল পৃথিৱীত সময়ৰ লগে লগে সকলো বস্তুৱেই গতি লাভ কৰে। সেই অৰ্থবিজ্ঞানৰ ভিতৰত বহনক্ষম উন্নয়ন, গোলকীয় অৰ্থনীতি আদি নতুন বিষয় অন্তৰ্ভুক্ত হৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰিছে। এতিয়া ইতিমধ্যে আমি 10টা অৰ্থবিজ্ঞানৰ পৰিসৰৰ বিষয়ে আলোচনা কৰিলোঁ, কিন্তু বৰ্তমান যুগটো বহুত বেছি পৰিৱৰ্তন হৈ আহিছে, দ্ৰুত গতিত আগবাঢ়ি যাবলৈ ধৰিছে, বিজ্ঞান প্ৰযুক্তিবিদ্যা আগবাঢ়ি যাবলৈ ধৰিছে। তাৰ ফলত অৰ্থবিজ্ঞানৰ পৰিসৰৰ যি সীমা আছিলে সেই সীমা বৃদ্ধি পাবলৈ ধৰিছে। অৰ্থবিজ্ঞানত নতুন নতুন বিষয় অন্তৰ্ভুক্ত হৈছে। তাৰমানে অৰ্থবিজ্ঞানত অকল সেইকেইটা কথাই নহয়, আৰু বিভিন্ন কথাও আলোচনা কৰা হয়। যেনে ইয়াৰ ভিতৰত হৈছে বহনক্ষম উন্নয়ন। এতিয়া বহনক্ষম উন্নয়ন মানে কি? সাধাৰণ ভাষাত ক'বলৈ গ'লে বহনক্ষম উন্নয়ন মানে হৈছে পেট্ৰল, ডিজেল, খনিজ পদাৰ্থ যেনে কয়লা ইত্যাদি বস্তুবোৰ তোমালোকে ভাবা আমি মাটিৰ তলৰ পৰা ওলাই আছোঁ, ব্যৱহাৰ কৰি গৈ আছোঁ। কিন্তু এটা সময়ত এইবোৰ বস্তু খুব বেছি দুষ্প্ৰাপ্য হৈ যাব, এইবোৰ বস্তু পাবলৈ নাইকিয়া হ'ব, শেষ হৈ আহিব। আৰু তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মই, আমাৰ পিছত যিসকল লোক পৃথিৱীলৈ আহিব, সেই লোকসকলে কি ব্যৱহাৰ কৰিব? এতিয়া যদি আমি সকলো বস্তু ব্যৱহাৰ কৰি শেষ কৰি দিওঁ, তেওঁলোকে কেনেকৈ আৰু কি ব্যৱহাৰ কৰি চলিব তেতিয়া? গতিকে বহনক্ষম উন্নয়নে আমাক এইটো শিকায় যে আমি সেই ভৱিষ্যত প্ৰজন্মৰ কথাও চিন্তা কৰিব লাগিব। গতিকে আমি এতিয়া বস্তুখিনি পাইছোঁ বুলি সকলো বস্তু আমিয়েই ব্যৱহাৰ কৰি শেষ কৰি দিব নালাগিব। খুব কম বস্তু আমি ব্যৱহাৰ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবেও ৰাখি থ'ব লাগিব। গতিকে সেই কথাটো বহনক্ষম উন্নয়নত অধ্যয়ন কৰা হয়।
আৰু লগতে গোলকীয় অৰ্থনীতি গোলকীয় হৈছে গোটেই বিশ্বত যি অৰ্থনীতিৰ আজি জোৱাৰ এটা উঠিছে সকলো দেশবিলাকতে এতিয়া তোমালোকে সাধাৰণভাৱে যদি চোৱা কোনোবা এখন দেশে পেট্ৰল উৎপাদন কৰে সেইখন আন দেশবোৰত বিক্ৰী কৰে কোনোবা এখন দেশে মোবাইল লেপটপ ইত্যাদি উৎপাদন কৰে আন দেশবোৰত বিক্ৰী কৰে তেনেকৈ গোটেই বিশ্ববোৰে কিবা বস্তু উৎপাদন কৰে আনখন দেশত বিক্ৰী কৰে আমদানি ৰপ্তানি গোটেই প্ৰক্ৰিয়া এটা চলি থাকে এই গোটেই প্ৰক্ৰিয়াসমূহ এই গোটেই কথাসমূহ আমি অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰত আলোচনা কৰোঁ গতিকে আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে পাঠটি বুজি পাইছা ইয়াৰ গৃহকৰ্মটি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা অৰ্থবিজ্ঞানৰ পৰিসৰসমূহ আলোচনা কৰা খুব সাধাৰণতে তোমালোকে খুব নিজৰ ভাষাত লিখিবলৈ চেষ্টা কৰিবা গতিকে আমি আজিৰ কোটটো চাওঁ অপৰচুনিটিজ ডোণ্ট হেপেন ইউ ক্ৰিয়েট দেম অপৰচুনিটিজ মানে হৈছে সুযোগবোৰ নিজে নাহে আমি নিজে সৃষ্টি কৰি ল'ব লাগে ধন্যবাদ